নমস্কাৰ ষ্টাডি এণ্ড লাৰ্ণ আছাম ইউটিউব চেনেলত সকলোকে স্বাগতম জনাইছোঁ। তোমালোকে সকলোৱে গম পাইছা বহু প্ৰত্যাশিত অসম আৰক্ষীৰ যি উপপৰিদৰ্শকৰ এক্সাম হৈছিল সেই এক্সামৰ ৰিজাল্ট ঘোষণা কৰা হৈছে যোৱা 6 মাৰ্চ তাৰিখে। তোমালোকে সকলোৱে হয়তো ৰিজাল্ট পালা আৰু বহুসকল কেণ্ডিডেট আমাৰ লগত জড়িত হৈ থকা এই এক্সামত কোৱালিফাই কৰিবলৈ সক্ষম হৈছে। পোনপ্ৰথমে তেওঁলোকক মই শুভেচ্ছা জ্ঞাপন কৰিলোঁ যে অনাগত দিনত যি তেওঁলোকৰ ফিজিকেল টেষ্ট হ'ব সেই ফিজিকেল টেষ্টৰ বাবে শুভকামনা থাকিল। খুব ভালদৰে তোমালোকে সেই ফিজিকেল টেষ্ট দিয়া আৰু তোমালোক উত্তীৰ্ণ হোৱা। আজি আমি এই ভিডিঅ'টো কেইটামান কথা পাতিম তোমালোকৰ বাবে। যিহেতু আমি এই অসম আৰক্ষী উপপৰিদৰ্শকৰ যি এক্সাম ৰিলেটেড কুৱেশ্যন কিছু তোমালোকক দি আহিছিলোঁ বা তোমালোকক গাইড কৰিছিলোঁ এই এক্সামৰ বাবে, সেইবাবে ভাবিলোঁ এই ভিডিঅ'টো বনোৱা খুব আৱশ্যক। যিসকলে উত্তীৰ্ণ হ'লা তেওঁলোকৰ বাবেও গুৰুত্বপূৰ্ণ হ'ব এই ভিডিঅ'টো, আৰু যিসকল পৰীক্ষাটোত উত্তীৰ্ণ হ'বলৈ সক্ষম নহ'লেও খুব কম মাৰ্কৰ কাৰণে তোমালোক ৰৈ গ'লা, তেওঁলোকেও খুব গুৰুত্ব দি ভিডিঅ'টো চাবা। তোমালোকৰ বাবে ইম্পৰ্টেণ্ট হ'বলৈ গৈ আছে এই ভিডিঅ'টো। তোমালোকক মই আগতেও কৈছিলোঁ যে আমি যিহেতু এটা পৰীক্ষা দিব গৈ আছোঁ, পৰীক্ষাটোৰ কাৰণে আমাৰ প্ৰিপেৰেশ্যনটো অধিক প্ৰয়োজন আৰু খুব কম সময়ৰ ভিতৰত বহুসকল কেণ্ডিডেটে এই পৰীক্ষাটোৰ বাবে প্ৰিপেৰেশ্যন কৰি পেলাই পৰীক্ষাটো দিছিল। তেনেকুৱাও কেণ্ডিডেট আছে যে তেনেকৈ পৰীক্ষা দিও পাছ কৰিছে, কিন্তু বহুসকল ৰৈ যোৱাও দেখা পোৱা গৈছে। ফাৰ্ষ্ট আমি চাম কাট অফ লিষ্টখন। কাট অফ লিষ্টখন হয়তো তোমালোকে সকলোৱে পালা। এইখন মই ইয়াতে দেখুৱাৰ প্ৰয়োজন নাই যদিও কেইটামান পইণ্ট তোমালোকক দৃষ্টিগোচৰ কৰিবৰ বাবে এই কাট অফ লিষ্টটো ইয়াতে আপলোড কৰিছোঁ, তোমালোকে চাব পাৰা। তোমালোকৰ মাজৰ পৰা বহুসকল কেণ্ডিডেটে আমাৰ লগত যিহেতু কানেক্ট হৈ থাকে, আমাৰ লগত ফোন কৰি থাকে বা হোৱাটছআপত মেছেজ কৰে, আমি গম পাওঁ তেখেতলোকে পৰীক্ষা দি অহাৰ পিছত আমাক যিহেতু কিছুমান মন্তব্য দিছিল বা তেখেতৰ এক্সাম কেনেকুৱা হৈছিল সেই বিষয়ে আলোচনা কৰিছিল। বহুসকল কেণ্ডিডেটে এই কাট অফৰ লিষ্টখন যিহেতু 2022 বৰ্ষত অলপ হাই গৈছিল, তোমালোকে গম পোৱা। আৰু যিহেতু 2022 বৰ্ষত পোষ্টৰ সংখ্যা অলপ বেছি আছিল আৰু 2025 বৰ্ষত যিটো ৰিজাল্ট দিলে তাত পোষ্টৰ সংখ্যা কম আছিল, সেইবাবে প্ৰায়সকল ষ্টুডেণ্টে ভাবিছিল যে 2022তকৈ 2025 চনৰ যিটো এক্সাম হ'ব সেই এক্সামৰ কাট অফ লিষ্টটো অৰ্থাৎ কাট অফ মাৰ্কটো হাই হ'ব। প্ৰথম ভুল কৰিছে আমাৰ ষ্টুডেণ্টসকলে এই কাট অফ মাৰ্কৰ ওপৰত। তোমালোকে এনেকুৱা ভুল কৰিছা যেনে ধৰি লোৱা 2022 চনত যদি 65 আছিল, তোমালোকে ভাবি লৈছিলা যে এবাৰ 80 যাব, কাৰণ পোষ্টৰ সংখ্যাও কম, কেণ্ডিডেটো বহুত বেছি আৰু কম্পিটিশ্যন হ'ব। এই কনচেপ্টটো বহুসকল ষ্টুডেণ্টে মনত ভাবি লৈছিল। সেইবাবে 70 মাৰ্কছ যোনসকল কেণ্ডিডেটে খুব ভালদৰে কৰিছিল তেখেতলোকে ভাবিছিল যে 70 মাৰ্কছ কৰিলে কি হ'ব, মোৰতো নাম নাহিবই, সেইবাবে ভাবিছোঁ কেইটামান এক্সট্ৰাকৈ কুৱেশ্যন কৰি যাওঁ। এইটো খুব ডাঙৰ ভুল কৰিছিল আমাৰ ছাত্ৰ ছাত্ৰীসকলে। এইটো ভুলৰ বাবে বহুসকল ছাত্ৰ ছাত্ৰী ৰৈ যোৱা দেখা গৈছে। তোমালোকে মন বেয়া নকৰিবা, তোমালোকে নেক্সট পৰ্যায়ত অৰ্থাৎ তোমালোকক মই এটা উদাহৰণ দিব বিচাৰিছোঁ। 2022 বৰ্ষত এতিয়ালৈকে মোৰ লগত কানেক্ট হৈ থকা 5 গৰাকী ছাত্ৰ আৰু ছাত্ৰীয়ে 2022 বৰ্ষৰ এই এক্সামটো কোৱালিফাই হোৱা নাছিল, আৰু 2025 বৰ্ষত বৰ্তমান কালি মোক মেছেজ কৰি জনাইছে যে এইবাৰ তেওঁলোকৰ এক্সামটো কোৱালিফাই হৈছে। সেইটো তোমালোকে মনত ভাবি লোৱা। যিসকল এই এক্সামটোত উত্তীৰ্ণ হোৱা নাই তেখেতলোকক কৈ আছোঁ, তোমালোকে ভাবি লোৱা যিহেতু 2022 বৰ্ষত যিহেতু তেওঁলোক উত্তীৰ্ণ হোৱা নাছিল আৰু 2025 বৰ্ষত তেখেতলোক উত্তীৰ্ণ হৈছে। তোমালোকে সেইটো মনলৈ আনি লোৱা, 2025 বৰ্ষত যদি তোমালোক উত্তীৰ্ণ হোৱা নাই, তোমালোকে নেক্সট, কাৰণ প্ৰতি বৰ্ষতে তোমালোকে জানাই, মই কোৱাৰ প্ৰয়োজনে নাই, প্ৰতি বৰ্ষতে আছাম পুলিচ SIৰ AB UBটো ধৰি লোৱা 2022 বৰ্ষত আহিছে, কিন্তু UB SIৰ ক্ষেত্ৰত কিন্তু পোষ্ট প্ৰতি বৰ্ষতে ওলায়। সেইবাবে তোমালোকে এতিয়াৰ পৰাই প্ৰস্তুতি কৰা, কাৰণ হাতত তোমালোকৰ সময়টো খুব কম আছে, কাৰণ তোমালোকে খুব আজিকালি চেলেঞ্জ হৈ যায় পৰীক্ষাবিলাক, আৰু তোমালোকে কাট অফৰ বিষয়ে খুব নাভাবিবা। মই ভাবোঁ বহুসকল কেণ্ডিডেট, প্ৰায় 50% কেণ্ডিডেট এই পৰীক্ষাত ফেইল মৰা অৰ্থাৎ কাট অফৰ ওচৰ নোপোৱাৰ মেইন কাৰণটো হৈছে কাট অফ এনালাইচিছ। কাট অফ বহুসকল আমাৰ এনেকুৱা ইউটিউবৰ প্লেটফৰ্ম আছে, তাত দেখা আমিও পাইছোঁ 80, 90 তেনেকৈ যাব বুলি কাট অফ কৈছিল, আৰু সেইবাবে তোমালোকৰ বহুসকল কেণ্ডিডেটে সেই কাট অফৰ ওপৰত ডিপেণ্ড কৰি যিহেতু তেখেতলোকে OMR শ্বীটটো ফিল আপ কৰিছিল, সেই ফিল আপ কৰাৰ বাবে বহুসকল কেণ্ডিডেট ৰৈ যোৱা দেখা পোৱা গৈছে। কিন্তু তোমালোকে যদি চোৱা, আমিও এখন কাট অফ লিষ্ট প্ৰকাশ কৰিছিলোঁ, পৰীক্ষাটো কিন্তু হৈ যোৱাৰ পিছতহে আমি কাট অফ লিষ্টখন প্ৰকাশ কৰিছোঁ। তোমালোকে বহুসকলে আমাক কৈছে তোমালোকে সেই কাট অফ লিষ্টখনো চাব পাৰা। আমি 2025 বৰ্ষ অৰ্থাৎ আজিৰ পৰা প্ৰায় 1 মাহ আগতে এইখন কাট অফ লিষ্ট আমাৰ ইউটিউব চেনেলতে প্ৰকাশ কৰিছিলোঁ। তোমালোকে হয়তো চাইছা, ইয়াতে তোমালোকে দেখা পাইছানে, ইয়াতে প্ৰায় ধৰি লোৱা 5, 3, 2 তেনেকুৱা ডিফাৰেঞ্চে আছে। বৰ বিশেষ ডিফাৰেঞ্চ নাই। মই যিমানটো পাৰিছোঁ এনালাইচিছ কৰি বা আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ লগত কথা পাতি বহুখিনি পুল দি পেলাইহে এইখন কাট অফ লিষ্ট বনাইছিলোঁ। এনেই এইখন মই কাট অফ লিষ্ট তোমালোকৰ আগত প্ৰকাশ কৰা নাছিলোঁ। তোমালোকে যদি চোৱা, তোমালোকে নিজে কম্পেয়াৰ কৰি চোৱা, যিখন কালি অফিচিয়েল কাট অফ লিষ্ট ওলাইছে আৰু এইখনৰ মাজত বৰ বিশেষ ডিফাৰেঞ্চ নাই, কাৰণ এপ্ৰপ্ৰিয়েটটো বনাবই নোৱাৰোঁ। এইটো এটা ধৰি লোৱা আনুমানিকহে এইখন বনোৱা হৈছে, সেইবাবে ধৰি লোৱা 3, 4, 5টো ডিফাৰেঞ্চ থাকিবই। তথাপিও মই কিন্তু 80, 90 তেনেকৈ যাব বুলি কাট অফ কোৱা নাছিলোঁ।
বহুসকল ষ্টুডেণ্টেও বেলেগক মটিভেট কৰিবৰ কাৰণে ডিমটিভেট কৰিবৰ কাৰণে কয় যে কাট অফ বহুত হাই যাব। এইটোৱে মূল সমস্যা হৈছে। বাৰু যি হৈ গ'ল এইখিনি কথা পাতি লাভ নাই, যিহেতু তোমালোক বহুসকল কেণ্ডিডেট কোৱালিফাই হ'লা আৰু বহুসকল ৰৈ গ'লা। ৰৈ যোৱা সকলকো মই অনুৰোধ জনাব বিচাৰিছোঁ, তোমালোকে এতিয়াৰ পৰা খুব ভালদৰে পঢ়া, এই কাট অফৰ কথা নাভাবিবা আৰু খুব খৰচি মাৰি পঢ়া, নিজৰ বেষ্টটো দিবলৈ চেষ্টা কৰা। লগতে যিসকল ছাত্ৰ ছাত্ৰী আমাৰ ইউটিউবৰ লগত জড়িত বা বিভিন্ন প্লেটফৰ্মৰ লগত জড়িত হৈ এই এক্সাম কোৱালিফাই কৰিছে, বহুসকলেতো আমাক হোৱাটছআপত মেছেজ কৰিলে। আমাৰ ব্যক্তিগত অভিজ্ঞতাৰ ফালৰ পৰা আমি যিহেতু ইণ্টাৰভিউ হ'ব গৈ আছে, অকল ৰিটেন এক্সামত কোৱালিফাই হ'লেই যে চাকৰিটো পাব সেইটো নহয়। তোমালোকৰ ফিজিকেললৈকে আমি যিহেতু হেল্প কৰিম বুলি তোমালোকক কৈছিলোঁ, এতিয়াও তোমালোকক আমি হেল্প কৰিব গৈ আছোঁ। যিখিনি ষ্টেপ হ'ব, ধৰি লোৱা ফিজিকেলত কেনেকৈ তোমালোক অৱতীৰ্ণ হ'বা বা কেনেধৰণে মাৰ্কছখিনি পাবা, আমাৰ ব্যক্তিগত অভিজ্ঞতাৰ পৰা তোমালোকক ভিডিঅ' বনাবলৈ চেষ্টা কৰিম। তোমালোকে কমেণ্ট বক্সত জনাবা কোনে কোনে এই এক্সামটো সুখ্যাতিৰে উত্তীৰ্ণ হ'লা আৰু কাৰ খুব কম নম্বৰৰ কাৰণে থাকি গ'ল বা কিহৰ কাৰণে থাকি গ'ল, তোমালোকে এই এক্সামটো কিহৰ কাৰণে উত্তীৰ্ণ হ'ব নোৱাৰিলা, সেই বস্তুটো তোমালোকে কমেণ্ট বক্সত জনাবা। আজিলৈ ইমানেই আছিল। তোমালোকে ইমানলৈকে আমাৰ ভিডিঅ'টো চোৱাৰ বাবে অশেষ ধন্যবাদ থাকিল।